ৰাজ্যবাসীৰ বাবে সবাতোকৈ ডাঙৰ খবৰ দিব বিচাৰিছো। কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে স্থান পাব? হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত 18 জনীয়া সম্ভাৱ্য তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু 18 জনকৈ যেটো মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব এইবাৰৰ মন্ত্ৰীসভাত। আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন সেই 18 জনীয়া মন্ত্ৰীৰ সম্ভাৱ্য তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। আৰু এই মুহূৰ্তত ৰাজ্যবাসীয়েও জানিব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব। ব্যাপক চৰ্চা চলিছিল আৰু এই মুহূৰ্তত আহি পৰিছে এখন তালিকা আৰু 18 জনীয়া তালিকাখনত কাৰ নাম আছে। সবিশেষ দৰ্শকসকলৰ বাবে হিমন্তৰ মন্ত্ৰীসভাত কোন এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ, সবাতোকৈ চৰ্চিত খবৰ। 18 জনীয়া সম্ভাৱ্য মন্ত্ৰীৰ তালিকা আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে। শপত গ্ৰহণৰ প্ৰাক্ষণত আহি পৰিছে সম্ভাৱ্য মন্ত্ৰীৰ তালিকা। সম্ভাৱ্য মন্ত্ৰীৰ তালিকাত কাৰ নাম আছে আমি নাম উল্লেখ কৰিব বিচাৰিছো। ৰঞ্জিত কুমাৰ দাস সম্ভাৱ্য মন্ত্ৰীৰ তালিকা। ৰঞ্জিত কুমাৰ দাস, পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আছিল বিশ্বজিৎ দৈমাৰী। কৌশিক ৰায় বৰাকৰ বৰ্তমানৰ বিধায়ক শক্তিশালী নেতা। জয়ন্ত মল্ল বৰুৱা প্ৰাক্তন মন্ত্ৰী নলবাৰীৰ বিধায়ক। অজন্তা নেওগ প্ৰাক্তন বিত্তমন্ত্ৰী গোলাঘাটৰ বিধায়িকা। চেউলি মহিলাৰী বিপিএফৰ নেত্ৰী হাগ্ৰাম মহিলাৰীৰ পত্নী। অশোক সিংহল ঢেকিয়াজুলিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী। তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ নেতা তুলিৰাম ৰংহাং। মানৱ ডেকা লখিমপুৰৰ বিধায়ক বিজেপিৰ শক্তিশালী নেতা। দ্বিতীয়বাৰৰ বাবে জয়ী হৈছে মানৱ ডেকা। প্ৰদ্যুৎ বৰদলৈ, সুশান্ত বৰগোহাঁই দেৱৰ বিধায়ক সুশান্ত বৰগোহাঁই। ৰনোজ পেগু প্ৰাক্তন মন্ত্ৰী আৰু ধেমাজিৰ বিধায়ক হিচাপে এবাৰ তেওঁ নিৰ্বাচিত হৈ আহিছে। পল্লৱ লোচন দাস বিশ্বনাথৰ পৰা নিৰ্বাচিত হৈ আহিছে। অতুল বৰা বোকাখাটৰ বিধায়ক, অসম গণ পৰিষদৰ সভাপতি। বলিন চেতিয়া শদিয়াৰ পৰা তেওঁ নিৰ্বাচিত হৈ আহিছে। আৰু নিশ্চিতভাৱে খবৰ গুৰুত্বপূৰ্ণ, কিয়নো হিমন্তৰ মন্ত্ৰীসভাত কোনে স্থান লাভ কৰিব। মন্ত্ৰীসভাত কাইলৈ শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। হিমন্তৰ মন্ত্ৰীসভাৰ কাইলৈ শপত গ্ৰহণ আৰু শপত গ্ৰহণৰ প্ৰাক্ষণত চৰ্চাত যে হিমন্তৰ মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব। হিমন্তৰ মন্ত্ৰীসভাত কাৰ কপাল ফুলিব তাক লৈ ইতিমধ্যে আৰম্ভ হৈছে চৰ্চা। আৰু তাৰ মাজতে আমাৰ হাতত আহি পৰিছে এখন সম্ভাৱ্য মন্ত্ৰীৰ তালিকাত কাৰ নাম আছে সেয়া আমি ইতিমধ্যে এই মুহূৰ্তত বৰ্ণনা কৰিছো। কাৰ নাম আছে তালিকাত। হিমন্তৰ মন্ত্ৰীসভাৰ তালিকা এই মুহূৰ্তত প্ৰকাশ কৰিছো কাৰ নাম আছে তালিকাত। আৰু মন্ত্ৰীসভাক লৈ আৰম্ভ হৈছিল ব্যাপক চৰ্চা। কোনে লাভ কৰিব মন্ত্ৰিত্ব, কোনে নাপাব, কাৰ মন্ত্ৰিত্ব কৰ্তন হ'ব ইত্যাদি বিভিন্ন চৰ্চা ৰাজ্যজুৰি চলি আছিল। আৰু তাৰ মাজতে এই সম্ভাৱ্য মন্ত্ৰীৰ তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। আৰু এই সম্ভাৱ্য মন্ত্ৰীৰ তালিকাত কাৰ নাম আছে সেয়া আমি ইতিমধ্যে উল্লেখ কৰিছো। যেটো 18 জন মন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত। আৰু এই 18 জন মন্ত্ৰীৰ ভিতৰত কাৰ নাম আছে সেয়া আমি ইতিমধ্যে এই মুহূৰ্তত প্ৰকাশ কৰিছো। আৰু এইকেইজন বিধায়কৰ ভিতৰতেই মন্ত্ৰীসভাত তেওঁলোকে স্থান লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তাৰে ভিতৰত কাইলৈ কেইবাগৰাকীও শপত গ্ৰহণৰ সম্ভাৱনা। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ
2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।